প্ৰভুসকল সংসাৰৰ জুইবিলাকৰ ভিতৰত ধন হইলা এককুৰা পুত্ৰ হইলা দুই ভাৰ্যা হইলা তিনিকুৰা সংসাৰৰ জুই এই জুই সংসাৰৰ তাপিত জুইৰ ভিতৰত এইবিলাককো ধৰা আছে ধন জুই মানুহৰ কাৰণে তাপ সৃষ্টি কৰিব পৰা পুত্ৰ কন্যা এইবিলাক তাপ সৃষ্টি কৰিব পৰা জুই আৰু ভাৰ্যাও একুৰা জুই গোবিন্দ মিশ্ৰ সেইকাৰণে অৰ্জুনক কোৱাৰ চলেৰে গীতাৰ মাহাত্ম্যত খুব ধুনীয়া অনুবাদ কৰিছে কি বুলি কৈছে যে বানৰক যেন নৰ্তকে নচাৱে স্বামীক নচাৱে ভাৰ্যা হে অৰ্জুন বান্দৰবিলাকক যেনেকে নচুৱায় খেল দেখুৱাবিলাকে একো গৰাকী ভাৰ্যায়ো স্বামীক তেনেকে নচুৱাব পাৰে এই জুইবিলাকৰ তাপত পুৰুষজনে বা ব্যক্তিজনে তেওঁ সহিব পৰাকে তেওঁৰ যিমান সহনশীল শক্তি আছিল এৰি দিওঁতে 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 সহি থাকি 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 এটা সময়ত সেইবোৰৰ পৰা তেওঁ কি হৈ যায় সহনশীল শক্তিটো তেওঁৰ নাইকিয়া হৈ যায় আৰু তাৰ পৰা ওলাই আহিব পৰা ক্ষমতাও নাই এইটো জাগতিক জগতৰ নিয়ম সেইকাৰণে মহাপুৰুষ শংকৰদেৱ গুৰুজনে ভাগৱতৰ পদে 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 লিখিলে যে পুত্ৰ ভাৰ্যা ধন জন সাম্যকে মেঘৰ ছায়া তাতেক নাতেক মায়া কিয় কৈছে যে নালাগে নহয় আপুনি সেইকাৰণে আপুনি সংসাৰ নকৰাকে থাকিব নেকি সেইকাৰণে আপুনি ল'ৰা ছোৱালী যি জন্ম দিছে তাক পালন পোষণ নকৰাকে থাকিব নেকি যিখিনি ধন উপাৰ্জন কৰিছে সেইখিনি আপুনি পেলাই দিব নেকি নোৱাৰে মানে কৈছে এইকাৰণে এই কথাখিনি আপোনাক সচেষ্ট কৰিছে যাতে এইখিনিৰ পৰা উৎপাদিত হোৱা তাপত আপুনি নিজৰ সঞ্চিত শক্তিক যাতে আপুনি তাত বিলীন নকৰে যিমানখিনিলৈকে আপুনি সহিব পাৰে সিমানখিনিৰ ভিতৰতে আপোনাৰ শক্তিখিনি খৰচ কৰক অৰ্থাৎ আমি ধন উপাৰ্জন কৰিবৰ কাৰণে যি ধৰণে 24 ঘণ্টা তন মন আমি বিলাকে খৰচ কৰিব পাৰো ঈশ্বৰ সাধনাৰ কাৰণে আমি নকৰো পুত্ৰ কন্যাক সামৰ্থ্যৱান কৰি তুলিবৰ কাৰণে যিমানখিনি অহোপুৰুষাৰ্থ আমাৰ জীৱনত আমি কৰো ঈশ্বৰ সাধনাৰ কাৰণে নাম সাধনাৰ কাৰণে সিমানখিনি অহোপুৰুষাৰ্থ আমাৰ জীৱনত আমি নকৰো ভাৰ্যা গৰাকী সুখত ৰাখিবৰ কাৰণে যিমানখিনি অহোপুৰুষাৰ্থ এগৰাকী পুৰুষে কৰে সিমানখিনি অহোপুৰুষাৰ্থ ঈশ্বৰ সাধনাৰ কাৰণে কোনো পুৰুষে নকৰে যদি কৰে তেওঁটো মহাপুৰুষ হৈ যাব এই কথা গোস্বামী তুলসীদাসৰ পত্নী ৰত্নাৱলী তেওঁক কৈছিলে তুলসীদাসৰ নাম আজি আমি নললোহেঁতেন আৰু তুলসীদাস এনেকৈ এগৰাকী পণ্ডিত প্ৰবৰ শাস্ত্ৰজ্ঞ বিদ্বান যে যাৰ নাম সমগ্ৰ ভাৰতবৰ্ষত তেওঁৰ বিৰচিত কৰে ৰামচৰিত মানস মানে তেওঁ বৰ্ণন কৰিছিল এইটো কথা যে আপুনি যদি দেখে যে জ্ঞানী ৰামতকেও জ্ঞানী কিন্তু ৰাৱণ আছিল ধনী ব্যক্তি ৰামতকেও ধনী ব্যক্তি ৰাৱণ আছিল শক্তিশালী আৰু সামৰ্থ্যৱান ৰামতকেও ৰাৱণ বেছি আছিল কিন্তু তাৰ পিছতো ৰামৰ হাতত কিন্তু ৰাৱণ নিহত হৈছিল ইয়াৰ কাৰণটো কি যে ইমানবিলাক শক্তি ধন জন সামৰ্থ্যৰ দ্বাৰা সামৰ্থ্যৱান হোৱাৰ পিছতো ৰাৱণে কিন্তু কামনা আৰু অহংকাৰৰ পৰিণতিত নিজৰ তিল তিল স্খলনক তেওঁ ৰোধ কৰিব পৰা নাছিল শক্তিবন্ত পুৰুষসকলে কেতিয়াও নিজৰ শক্তি আৰু সামৰ্থ্যৰ ওপৰত কেতিয়াও এৰি নকৰে মানে তাক স্খলন নকৰে ৰামচন্দ্ৰইটো ইচ্ছা কৰিলে একেপাত সৰতে ৰাৱণক নিধন কৰিব পাৰিলেহেঁতেন নাই কৰা ৰাৱণক তিল তিলকে ভাবিবৰ কাৰণে সময় দিছে তেওঁক দুৰ্গতিৰ কথা কোৱা হৈছিল যে দুৰ্গতি কি তুমি চোৱা হে বাপসকল সকলো শক্তি আৰু সামৰ্থ্যৰে সামৰ্থ্যৱান হোৱাৰ পিছতো যদি ঐশ্বৰিক শক্তি আধ্যাত্মিক শক্তিৰে এজন ব্যক্তি সামৰ্থ্যৱান নহয় তেতিয়াহ'লে তেওঁৰ জীৱনত প্ৰাপ্ত হোৱা সেই সামৰ্থ্যৰে তেওঁ কেতিয়াও সফল মনুষ্য জীৱন যাপন কৰিব নোৱাৰে আমাৰ ল'ৰা ছোৱালীকো আমি এই কথা শিকাব লাগে যে তুমি যিমান বিদ্বানী হোৱা তুমি যিমান ধনৱান ব্যক্তি নোহোৱা কিয় তুমি যিমান শক্তিশালী চিন্তাৰ ব্যক্তি নোহোৱা কিয়
তোমাৰ মনত যদি আধ্যাত্মিক চেতনাই ক্ৰীড়া নকৰে তেতিয়াহ'লে তোমাৰ দ্বাৰা উপাৰ্জিত ধনে কল্যাণকাৰী কামত ব্যৱহাৰ হয় নে নহয় তাত সন্দেহ আছে। তোমাৰ শৰীৰত অৰ্জিত শক্তিয়ে ভাল কামত ব্যৱহাৰ হ'বনে নাই তাৰ কাৰণে আপোনালোকে এইকেইটা দিনতে খুব এটা ডাঙৰ বাতৰি এটা মানে হেৰি হৈ আছে ছ'চিয়েল মিডিয়াত যে এজন IIT মুম্বাইৰ পৰা এৰোস্পেচ ইঞ্জিনিয়াৰিং কৰা এজন ব্যক্তিয়ে কুম্ভ মেলাত আহিছে। তেওঁ কিন্তু আচলতে তেওঁ হাৰিয়ানাৰ আছিল ল'ৰা, কিন্তু তেওঁ সেই সময়ত মুম্বাই IITৰ এৰোস্পেচ ইঞ্জিনিয়াৰিঙৰ তেওঁ ফাৰ্ষ্ট ক্লাছ ইঞ্জিনিয়াৰ, কিন্তু তেওঁ আজি ঈশ্বৰ সাধনাত নিজক বিলীন কৰিছে। উছামা বিন লাডেনো এগৰাকী ইঞ্জিনিয়াৰ আছিল, তেওঁৰ সাধনাখিনি ক'ত লগাইছিল সেয়াও আপোনালোকে জানে। গতিকে কোনোবা এজন ইঞ্জিনিয়াৰ হ'ল বুলি ডাঙৰ শিক্ষিত হ'ল বুলি তেওঁৰ সাধনাখিনি ক'ত ব্যৱহাৰ কৰিব সেইটো ডাঙৰ কথা। অৱনিশি চাৰি বেদ বিচাৰি বে কত কৰো হৰি নাম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই গোটেই দিন ৰাত বেদ আদি শাস্ত্ৰ আদি অধ্যয়ন কৰিলে। বিচক্ষণ পণ্ডিত হিচাপে নিজক তেওঁ প্ৰতিষ্ঠা কৰিছিল। তেওঁ যদি ৰজা নৰনাৰায়ণৰ ৰাজসভাত এগৰাকী দৰমহাধাৰী লোক হিচাপে থাকিলহেঁতেন তেতিয়াহ'লে ৰজা নৰনাৰায়ণে তেওঁক ধনে সোণে উপচাই দি তেওঁৰ পৰিয়াল পৰিজনক ৰাজকীয় মৰ্যাদাৰে ৰাখিলেহেঁতেন। ৰাখিলে কি হ'লহেঁতেন? সিমানতে শংকৰদেৱ সমাপ্ত হৈ থাকিলহেঁতেন। কিন্তু তেওঁৰ যিখিনি স্ব উপাৰ্জিত শক্তি সামৰ্থ্য জ্ঞান সেইখিনি তেওঁ কেৱল এজন ৰজাৰ ওচৰত নথৈ তেওঁ সমগ্ৰ মানৱ অবা নৰলোক হৰি ভজিয়ক বুলি সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ কাৰণে তেওঁ প্ৰয়োগ কৰিলে। সেইকাৰণে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আজিও আমাৰ হৃদয় বিদ্যমান হৈ আছে। মাধৱদেৱ গুৰুজনাই তেওঁৰ জীৱনৰ সকলো উপাৰ্জিত শক্তি সামৰ্থ্য তেওঁ গুৰু সেৱাত অৰ্পণ কৰিলে কাৰণে পৃথিৱীৰ এগৰাকী বিৰল গুৰু সেৱক হিচাপে মহাপুৰুষ মাধৱদেৱ আজিও জগতত পূজিত হৈ আছে। জোৰণৰ কন্যাও এৰি থৈ বিবাহ নকৰি চিৰ কৌমাৰ্য ব্ৰত ধাৰণ কৰি কেৱল গুৰুৰ চৰণ সেৱাত নিজক সমৰ্পিত কৰিলে। সেইকাৰণে মাধৱদেৱ পৃথিৱীৰ বিৰল গুৰু সেৱাৰ অধিকাৰী হিচাপে আজিও বিবেচিত। শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ এটা মহাপুৰুষৰ একান্ত সেৱক। ধনজন ঐশ্বৰ্য বিভূতিৰে তেওঁ শক্তিশালী আছে, কিন্তু তেওঁৰ সকলো ধনজন শক্তি কেৱল ভকতৰ সেৱাৰ কাৰণে প্ৰয়োগ কৰিছিল নিস্বাৰ্থ মনেৰে, যাৰ কাৰণে শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ এটা আজিও পূজিত। সেইকাৰণে হে প্ৰভুসকল ইয়াতো এই কথাটোকে কৈছে যে আপোনাৰ যি নাথাকক কিয় আপোনাৰ থকাখিনি ঈশ্বৰৰ চৰণত সেৱাৰ কাৰণে সমৰ্পিত হয় নে নহয়। গতিকে তোমাৰ চৰণ ছত্ৰৰ সেৱা তাপ সংসাৰৰ যি তাপ মানে পাপৰ পৰা মুক্ত হ'বৰ কাৰণে, সেইকাৰণে ভাগৱতৰ আমি যি ভাগৱত সন্মুখত লৈ আছো এই ভাগৱতৰ মংগলাচৰণ পদত মানে ভাগৱত মাহাত্ম্যৰ প্ৰথম মংগলাচৰণ পদত কি বুলি কৈছে? সচ্চিদানন্দ ৰূপায় বিশ্বৎপত্যাদি হেতুবে তাপত্ৰয় বিনাশায় শ্ৰীকৃষ্ণায় বয়মে। তাপত্ৰয় বিনাশায় তিনি তাপক তুমি বিনাশ কৰা। এই তাপৰ পৰা মুক্ত কৰিব পাৰে। এইকাৰণে কৈছে যে চৰণ ছত্ৰৰ ছায়া সেৱৈ যিটো সিটো এৰাই ইটো তাপ। ভগৱানৰ চৰণ ছত্ৰৰ ছায়াৰ সেৱা যিজনে কৰিলে তেওঁ এই সংসাৰৰ তাপৰ পৰা নিজকে মুক্ত হ'ব পাৰে। হীৰা সবে পৰিহৰি চৰণ দূতয় তোমাৰ কৰিলো সাৰ। তুমি এৰিলাতে ঐ বন্ধু মাধৱ দিনতে দেখো আন্ধাৰ। হে প্ৰাণনাথ নকৰায় অনাথ দান্তে ধৰু খেৰ তুলি। তোমাৰ বিয়োগে অগণি এখানে দেখা মাৰে মোক পুলি।
আর এহি বুলি সন্ত উদ্ধৱ মহন্ত আতি প্ৰেম অনুৰাগে অনেক কাতৰ কৰিয়া কান্দন্ত পৰিয়া কৃষ্ণ ৰৱাগে। এহি বুলি সন্ত উদ্ধৱ মহন্ত, উদ্ধৱক মহন্ত বুলি কৈছে, সন্ত বুলি কৈছে। সন্তটো আপোনালোকৰ প্ৰভুসকল, সন্ত আপোনাক হ'ব, কাৰণ ঈশ্বৰ চিন্তাক নিজক সমৰ্পিত কৰিব পৰা জনকে সন্ত বুলিছে, সাধু বুলিছে, মহন্ত বুলিছে। উদ্ধৱ তেনেকুৱা এগৰাকী মহন্ত যিজনে কৃষ্ণ সেৱা ব্যতিৰেকে তেওঁৰ জীৱনত অন্য কোনো সেৱাক তেওঁ প্ৰাধান্য দিয়া নাই। সেই সময়ত উদ্ধৱো এগৰাকী শিক্ষিত ব্যক্তি হিচাপে তেওঁ কংসৰ ওচৰত গৈও ৰাজকাৰ্য চম্ভালিব পাৰিলেহেঁতেন, ৰাজকীয় মৰ্যাদাৰে জীৱন অতিবাহিত কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ নকৰিলে। মহাভাৰতীয় যুগলৈ যদি আপুনি যায় দেখিব যে এগৰাকী অতি বিদ্বান লোক, অতি পণ্ডিত, যাৰ নাম মহামতি বিদুৰ, কিন্তু তেওঁ বাধ্যত পৰি চৰকাৰী পদবীত তেওঁ নিযুক্ত হৈ থাকিল যদিও তেওঁ কিন্তু চৰকাৰী কোনো ধৰণৰ সুবিধা তেওঁৰ জীৱনত তেওঁ গ্ৰহণ নকৰিলে। সন্তবিলাকৰ এইটো বিশিষ্টতা, কোনো ধৰণৰ দৰমহা নললে, অবৈতনিক আছিল। তেওঁ প্ৰধানমন্ত্ৰী আছিল হস্তিনাপুৰৰ, চক্ৰৱৰ্তী ৰজা। প্ৰভুসকল মনত ৰাখিব, চক্ৰৱৰ্তী ৰজা মহাৰাজ ধৃতৰাষ্ট্ৰৰ তেওঁ প্ৰধানমন্ত্ৰী আছিল। অখণ্ড ভাৰতবৰ্ষ, আজিৰ দৰে অকমান ভাৰতবৰ্ষ নহয়, সমগ্ৰ জম্বুদ্বীপ অখণ্ড ভাৰতবৰ্ষ, য'ত হস্তিনাপুৰ ৰাজধানী, তাৰ পৰা সমগ্ৰ পৃথিৱী তেওঁলোকে পৰিচালন কৰিছিল। এনেকি তেওঁৰ পত্নী গান্ধাৰীৰ গান্ধাৰাজ্যও তেওঁৰ অধীনত আছিলে। গান্ধাৰ ক'ত আছিল? আজিৰ কান্দাহাৰ, একদম আৰৱলৈকে, সেই ভূমি পৰ্যন্ত ধৃতৰাষ্ট্ৰই নিজৰ শাসনত ৰাখিছিলে। তেনেকুৱা এগৰাকী প্ৰভাৱশালী ৰজাৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত থকা বিদুৰে কোনো ধৰণৰ চৰকাৰী সা সুবিধা, কোনো ধৰণৰ ঘৰ, ধন টকা পইচা মৰ্যাদা কোনো গ্ৰহণ কৰা নাছিল। তেনেকে আছে। যিদিনাখন ভগৱান শান্তি দূত হিচাপে হস্তিনাপুৰলৈকে আহিছিল যুধিষ্ঠিৰৰ কথা মতে, সেইদিনাখন ভগৱান কৃষ্ণক, দ্বাৰকাধীশ ভগৱান কৃষ্ণক হস্তিনাপুৰৰ সিংহ দ্বাৰৰ পৰা আদৰি অনা হৈছিল। আৰু দুৰ্যোধন দুঃশাসনৰ নিৰ্দেশত অত্যন্ত বিলাসবহুল কক্ষ নিৰ্মাণ কৰিছিল, য'ত ভগৱান দ্বাৰকাধীশ থাকিব। কৃষ্ণ দ্বাৰিকাৰ পৰম শক্তিশালী এগৰাকী পুৰুষ, তেওঁ আহিব, তেওঁ থাকিব। সেইকাৰণে তেওঁৰ কাৰণে এইকাৰণেই এইটো দিছিলে যে দ্বাৰিকাখন এনেকুৱা এখন ৰাজ্য ভগৱানে নিৰ্মাণ কৰিছিল, কোনো ৰজাৰ অধীনত তেওঁলোক নাছিল, আৰু তাত ৰজাও নাছিল। তেওঁ নিজেই দ্বাৰকাখন পৰিচালনা কৰিছিল। সাগৰক কওঁতে সাগৰে বুকু পৃষ্ঠ উঠাই দিছিলে, আৰু তাতে তেওঁ ৰাজ্যখন নিৰ্মাণ কৰি তেওঁৰ পৰিয়াল পৰিজন সৈন্য সামন্ত নাৰায়ণী খানালৈ তাত তেওঁ নিবাস কৰিছিল। ধন জন ঐশ্বৰ্য বিভূতিৰে ভৰপূৰ আছিল দ্বাৰকা। সুখ সমৃদ্ধিৰ কোনো পৰিভাষা নাছিল তাত, কেৱল সুখ আৰু সুখ, সমৃদ্ধি আৰু সমৃদ্ধি, ধন টকা পইচাৰে বিধৌত আছিল দ্বাৰকা। সেইকাৰণে দ্বাৰকাধীশ ভগৱান কৃষ্ণক ৰাখিবৰ কাৰণে হস্তিনাপুৰত এনেকুৱা ব্যৱস্থা কৰা হৈছিল, সেই ব্যৱস্থাত অত্যন্ত বিলাসবহুল ব্যৱস্থা ভগৱান কৃষ্ণৰ কাৰণে কৰা হৈছিল। কিন্তু এনে বিলাসবহুল ব্যৱস্থাক পৰিত্যাগ কৰি ভগৱান কৃষ্ণই বিদুৰৰ ঘৰত নৈশ যাপন কৰিবৰ কাৰণে সিদ্ধান্ত লৈছে। অথচ বিদুৰে কৈছে যে মই তোমাৰ ঘৰলৈ যাম। বিদুৰে মুখেৰে না কৰিবৰ কাৰণে কোনো ধৰণৰ সুযোগ নাপালে। ভগৱানে মোৰ তাতে থাকিম বুলি কৈছে, হ'ব, লৈ গুচি আহিলে। কিন্তু বিদুৰৰ ঘৰত সেই সময়ত নে শুবলৈ এখন বিচনা আছিল, নে বহিবলৈ এখন চেয়াৰ আছিল, কি একো নাই। খাবলৈ কিবা অন্ন পৰমান্ন ফল দ্ৰব্য একো নাছিল। তথাপি ভগৱানক তেওঁ ঘৰলৈ লৈ আহিছে। আৰু সেই সময়ত তেওঁৰ পত্নী সুভাগাই ভগৱান কৃষ্ণক কল আছিল মাত্ৰ ঘৰত কেইটামান, কি খাবলৈ দিবৰ কাৰণে ভগৱান আহিছে, কৃষ্ণ দ্বাৰকাধীশ আহিছে কাৰণে কলকেইটাকে নিজে এৰুৱাই দিছিল। আৰু আবেগ বিভল্ল হৈ ভগৱানৰ শ্ৰীমুখ দৰ্শন কৰি থাকোঁতে বাকলিখিনি ভগৱানক দি দিলে আৰু নিজে কলকেইটা খাই থাকিলে।
আৰু ভগৱান কৃষ্ণই পৰম তৃপ্তিৰে সেই বাকলিবিলাক এনেকে চুবাই চুবাই খাইছিল। এই দৃশ্য দেখি বিদুৰে চকু পানীত টুকি টুকি বাৰে বাৰে বাধা দিবলৈ যায় আৰু ভগৱান কৃষ্ণই বিদুৰক বাধা দিয়ে। না, মোৰ ভক্তই ইমান স্নেহপূৰ্বক যে দিছে, এই বাকলিকেইটাই পৰম অমৃত হৈ গৈছে। এনেকুৱা অমৃত মোক লক্ষ্মীও আজিলৈকে মোক বৈকুণ্ঠত আজিলৈকে দিব পৰা নাই। এই বাক্য ভগৱানে স্বীকাৰ কৰিছে। নিজ জাতিত জন্মগ্ৰহণ কৰা সুবৰী আয়ে যিকেইটা বগৰীক কামুৰি কামুৰি থৈ দিছিল আধা খাই খাই, ভগৱান শ্ৰী ৰামচন্দ্ৰ অযোধ্যাপতি দশৰথৰ জ্যেষ্ঠ পুত্ৰ যুৱৰাজ শ্ৰী ৰামচন্দ্ৰই পৰম তৃপ্তিৰে তাক ভক্ষণ কৰিছিল। তাকে দেখি লক্ষ্মণে সুবৰীক কৈছিল, আই তুমিনো জুঠা ফলখিনিহে দাদালে থব পাৰিলানে? সুবৰীয়ে কৈছিল যে এই কথাটো মই ভবাই নাছিলো নহয়। মই এই কথাতে মগ্ন হৈ থাকিলো যে বনৰ পৰা বুটলি বুটলি অনা বগৰীকেইটা কেনেবাকে যদি টেঙা বগৰী আহে, প্ৰভুৱে এই টেঙাখিনি খালে বৰ কষ্ট পাব। গতিকে কষ্টটো ময়ে আগতে ভোগ কৰো, এই বুলি যিহেতু ফলটোৰ মিঠা টেঙা তাক চয়ন কৰিব পৰা সামৰ্থ্য জিভাৰ বাহিৰেতো আৰু বেলেগ নাই, গতিকে খাই চাবই লাগিব একামূৰ। গতিকে তেওঁ ক'ব নোৱাৰাকে ফলটো একামূৰ একামূৰ খাই খাই জিভাৰে আস্বাদন কৰি কেৱল অত্যন্ত সোৱাদিছ আৰু মিঠা বগৰীকেইটা প্ৰভুৰ কাৰণে থৈ দিছিল। তাৰমানে কি, বাহ্যিকতাটোত যদিও দেখিবলৈ এইটো জুঠা ফল, কিন্তু ইয়াৰ আভ্যন্তৰীণ যিটো ভাৱনা সেইটো ইমানেই উচ্চ স্তৰ যে তাক ভাবিব নোৱাৰি, তাৰ কোনো ব্যাখ্যা দিব নোৱাৰি। সেইকাৰণে প্ৰভুসকল মনত ৰাখিব আপোনালোকে এই কথাটো যে ভক্তিত বাহ্যিকতাৰ কোনো স্থানেই নাই। দেখুৱা ভক্তিৰ ভগৱানৰ হাতত তাৰ কোনো হেৰি নাই, কামেই নাই। আপুনি অন্তঃকৰণে কি ভক্তি সাধন কৰিছে সেইটো ভগৱানৰ কাৰণে নিৰ্ণায়ক কথা। সেইকাৰণে আমি ভক্তিৰ ক্ষেত্ৰত বেছি জাহিৰ কৰিবলৈ যোৱা, দেখুৱাবলৈ যোৱাৰ যিটো বেপাৰ আৰম্ভ হৈছে, এইটোৱে সমাজক ভক্তিৰ পৰা বিচ্ছিন্ন কৰিছে। কোনোবা এজন ব্যক্তিয়ে নামঘৰলৈ জীৱনত গৈও নাপাব পাৰে, কোনোবা এজন ব্যক্তি জীৱনত মঠ মন্দিৰলৈ নেযাবও পাৰে, কিন্তু তেওঁৰ অন্তৰতে যদি ঈশ্বৰ বিদ্যমান কৰি ৰাখিছে, তেওঁৰ জীৱনত কেতিয়াও যদি কাৰো অকল্যাণী কৰ্ম এটাও কৰা নাই, সকলো জীৱৰ প্ৰতি তেওঁৰ কেৱল দয়া আৰু কৰুণা দৃষ্টিৰে ভৰপূৰ হৈ আছে, তেতিয়াহ'লে তেওঁ যি ভক্তি সাধন কৰিব ভগৱানে সেই ভক্তিকহে স্বীকাৰ কৰিব। এইটো বহুত ডাঙৰ কথা। হনুমানক উপহাৰ স্বৰূপে মাতৃ সীতাই অত্যন্ত মূল্যৱান হাৰ এডাল উপহাৰ দিছিলে ৰাজসিংহাসনত বহাৰ পিছত। আৰু হনুমানে প্ৰত্যেকটো মুকুতা দাঁতেৰে কামুৰি কামুৰি এনেকে ফটাই ফটাই গোটেই মালাধাৰে বিকৃত কৰি পেলালে। কোনোবাৰ দৃষ্টিত বনৰ বান্দৰেনো মুকুতাৰ মালা কি মূল্য বুজে। কিন্তু যেতিয়া হনুমানক সোধা হ'ল, হনুমানে চাইছিল যে মই কামুৰি কামুৰি চালো ইয়াৰ ভিতৰত ৰাম আছে নে নাই। দেখিলো যে ৰাম নাই দেখোন। য'ত ৰামেই নাই তাতে মোৰ কাম নাই সেইটো বস্তু। হাম ৰাম জি কি ৰাম জি হামাৰে হায়, খুব ধুনীয়াকে ভজন গায়। মই ৰামৰ ৰাম মোৰ, মই তোমাৰ তুমি মোৰ। ভগৱানে ভাগৱততে খুব ধুনীয়াকে উল্লেখ কৰিছিলে, সিও ভৈলা মোৰ ময়ো ভৈলো তাৰ। ভগৱানৰ বাণী দেই প্ৰভু, যে একান্ত চিত্তে সম্পূৰ্ণ শুদ্ধ হৃদয়েৰে সমৰ্পিত মনোবৃত্তিৰে কল্যাণকাৰী চিন্তাৰে আপুনি যদি নিজকে ভগৱানৰ ওচৰত সমৰ্পিত কৰিব পাৰিছে, তেতিয়াহ'লে আপোনাৰ ভক্তিক ভগৱানে স্বীকাৰ কৰিব। অন্যথা আপোনাৰ কুন্তি দেৱীয়ে সদায় ৰাতিপুৱা এপাহ পুষ্প লৈ পেলাই ভগৱানৰ মন্দিৰলৈ যায়। যি পালে আৰু গা ধুই উঠি যি পালে। এদিন দেখিলে যে এপাহ সুগন্ধিযুক্ত পদুম ফুল হাতত লৈ কুন্তি দেৱী মন্দিৰলৈ আহিছে। গান্ধাৰী বোলে তুমি কলে যোৱা? বোলে মই কৃষ্ণ মন্দিৰলৈ যাওঁ, ভগৱানৰ মন্দিৰলৈ যাওঁ। গান্ধাৰীয়ে পুত্ৰ দুৰ্যোধনক কলে
বোলে দুৰ্যোধন কাইলৈ প্ৰাতঃতে মই যেতিয়া মন্দিৰলৈ যাম তুমি মোক সোণৰ ফুল অলপ আনি দিবা মই ভগৱানক সোণৰ ফুলেৰে পূজা কৰিম কালি কুন্তিয়ে যদি বনৰ পৰা ছিঙি নিয়া এপাহ পদুম ফুলেৰে পূজিলেই ভগৱান তেওঁৰ প্ৰতি ইমান সুপ্ৰসন্ন হৈ যায় মই সোণৰ ফুলেৰে পূজা কৰিম হ'ব যোৱা আজ্ঞা মাতা দুৰ্যোধনে কি কৰিলে মাতৃৰ বাক্য পালন কৰিলে পিছদিনা ৰাতিপুৱা কুন্তি দেৱীয়ে এপাহ পুষ্প লৈ পেলাই পূজিবলৈ যাব ওলালে আৰু ভগৱান সাক্ষাৎ তেওঁৰ সন্মুখত আহি বিষ্ণু থিয় হ'ল যে আই মোক ইয়াতেই দিয়া তোমাৰ পুষ্প বোলে এইটোতো মই মন্দিৰতহে দিওঁ তোমাক বোলে আজি বোলে মন্দিৰলৈ যাব নালাগে বোলে কিয় বোলে দুৰ্যোধনে এনেকে সোণৰ ফুলেৰে ঢাকি ৰখিলে তাতে তোক সোমাবলৈ মোৰো জাগা নাই আৰু তুমি ক'ৰ পৰা সোমাবা সেইকাৰণে মই নোসোমালোৱে আজি মন্দিৰত কিন্তু তোমাৰ এই যি ভক্তিযুক্ত মোক যিখিনি পুষ্প তুমি দিয়া সেইখিনি মোৰ কাৰণে বহুত মূল্যৱান আৰু সেইখিনি মই ল'বই লাগিব সেইকাৰণে মই বাটতে ৰৈ আছো তুমি আহিবা তোমাৰ ভক্তিযুক্ত পুষ্পপাহ মই গ্ৰহণ কৰিম সোণৰ ফুলেৰে একদম গুৰুআসনৰ পৰা হেৰিলৈকে যেতিয়া ঢাকি ৰাখিছে যে ভগৱানে সোমাব নোৱাৰে তাত আৰু ভক্ত তাৰমানে ইয়াৰ অৰ্থটো এইটোৱেই যে আপুনি কি দ্ৰব্যৰে ভগৱানক সন্তুষ্টি কৰিব সেই দ্ৰব্যসমূহৰ লগত আপোনাৰ যদি মানসিকতাৰ যদি কিবা সম্পৰ্ক আছে ভক্তি শ্ৰদ্ধা সেইকাৰণে মানে দ্ৰৌপদী যিদিনাখন দেখিলে যে দুৰ্বাসাৰ অভিশাপত আজি সমগ্ৰ পঞ্চপাণ্ডৱ বিনাশ হৈ যাব অদুশেষত তেওঁ ভগৱানক স্তুতি কৰিলে হে প্ৰভু আজি তোমাৰ বেটিৰেকে কাৰণ মোৰ অক্ষয় পাত্ৰ আজি মই খাই ধুই থৈ দিছো যেতিয়ালৈকে দ্ৰৌপদীয়ে অক্ষয় পাত্ৰ নুধুৱে নপখালে তেতিয়ালৈকে সেই অক্ষয় পাত্ৰৰ পৰা যিমানে ইচ্ছা সিমানেকে তেওঁ দিব পাৰে কিন্তু আজি এনেকুৱাহে ঘটনা ঘটিলে যে সেই অক্ষয় পাত্ৰ আজি তেওঁ ধুই পখালি ৰাখিলে আৰু দুৰ্যোধন আৰু দুঃশাসনে দুৰ্বাসাক এনেকুৱা এটা সময়ত পঞ্চপাণ্ডৱৰ ওচৰলৈকে প্ৰেৰণ কৰিলে যে আমাৰ ভাইকেইজন বনবাসত আছে তুমি খবৰলৈ আহা আৰু দুৰ্বাসা আহি কিনে ক'লে যে যুধিষ্ঠিৰক ক'বা আমি আহি আছো স্নান কৰিবলৈ খোৱাৰ প্ৰবন্ধ কৰিব লাগিব ভগৱান কৃষ্ণ আহি ওলাল আহি দ্ৰৌপদীক সুধিলে বোলে কি হৈছে তোমাৰ বোলে মোৰ এনেকুৱা এনেকুৱা বোলে তোমাৰ কি হৈছে এইবোৰ মই পিছত শুনিম মোৰ বুঢ়াত ভোক লাগিছে আগতে মোক খাবলৈ দিয়া বোলে প্ৰভু সমস্যা সেইটোৱেই বোলে মই সেইবোৰ সমস্যা পিছত শুনিম প্ৰথমতে মোৰ সোধাটো তুমি নিবাৰণ কৰা নিবৃত্তি কান্দিব ধৰিলে চৰণত পৰি যে প্ৰভু মোৰ যি ক্ষমতা এগৰাকী যজ্ঞত জন্ম হোৱা যাজ্ঞসেনী দ্ৰৌপদীৰ যি ক্ষমতা প্ৰভুকলাইসকল দ্ৰৌপদী জনী সম্ভৱা নহয় কোনো মাতৃৰ গৰ্ভত তেওঁৰ জন্ম হোৱা নাই যজ্ঞৰ কুণ্ডত যাৰ জন্ম হৈছে যাজ্ঞসেনী গতিকে তেনেকুৱা শক্তিশালী এগৰাকী নাৰী যি দ্ৰৌপদীৰ কেশত দুৰ্যোধনে ধৰিলে কাৰণে দুঃশাসনে ধৰিলে কাৰণে গোটেই 100 পুত্ৰ বিনাশ হৈ গ'ল পাণ্ডৱ কৌৰৱ ইমান শক্তিশালী নাৰী দ্ৰৌপদী মানে শালংকৃতা বৰনাৰী বিলাকে সদায় কেশ বান্ধি ৰাখে মানে সংযমতাৰে এবাৰ লক্ষ্মী আহে কি দেৱী ৰুক্মিণী আৰু ভগৱান কৃষ্ণ এনে কথা পাতি আছে সেই সময়ত ৰুক্মিণী আয়ে চুলি ধুই পেলাই ঘৰৰ ভিতৰতে চুলিৰ প্ৰসাধন কৰি আছিল আৰু ভগৱান অন্তঃপুৰত গৈ খুব চলে পৰিহাসে ৰুক্মিণীক এনেকুৱা কিছুমান কথা ক'লে সেই কথাত ৰুক্মিণী মুধাচুত হৈ গ'ল বেহুচ হৈ গ'ল শুনি শুনি যেতিয়া বেহুচ হৈ পৰি গ'ল তেতিয়া ভগৱান কৃষ্ণ তেওঁক পৰি নোযোৱাকে ধৰিলে কিন্তু সেই সময়ত ৰুক্মিণীৰ চুলি খোলা আছিলে আৰু এগৰাকী
মহিয়সী নাৰীৰ চুলি ফুল খাই যোৱা চুলি মাটিত পৰিব কাৰণে মাটিত পৰিলেই অনৰ্থক হ'ব মাটিত পৰিব নোৱাৰে সেইকাৰণে ভগৱানে তৎক্ষণাৎ চতুৰ্ভুজী ৰূপ ধাৰণ কৰি দুখন হাতেৰে ৰুক্মিণীক ধৰিছিল আৰু দুখন হাতেৰে কেশ বান্ধি সংযত কৰি ৰাখিছিল প্ৰভু অকল মনত ৰাখে আজিকালি ফেশ্বন হৈছে চুলি মেলি ফুৰা সেইটো বেলেগ কথা বাৰু কিন্তু শালংকৃতা বৰনাৰীসকলে কেশ বন্ধন কৰি ৰাখে দ্ৰৌপদীয়ে কৈছিল সেইকাৰণে যে মোৰ এই সংযমী কেশ হে দুঃশাসন তুমি ইয়াতে ধৰি পেলাই মোক খুলি পেলালা ৰাজ দৰবাৰলৈকে খোলা কেশেৰে মোক তুমি লৈ আহিলা ময়ো এই কেশ সিদিনাখনে বান্ধিম তোমাৰ ৰক্তেৰে মই যিদিনাখনলৈকে এই কেশ নোধোঁ আৰু সেইটোৱে ধ্বংস সিদিনাখনৰ পৰাই আৰম্ভ কুৰুক্ষেত্ৰ বিনাশ সেইকাৰণে সেই প্ৰভুসকল যে ঈশ্বৰ পুৰুষেও সেইকাৰণে এনেকুৱা সামৰ্থ্যশালী পুৰুষসকলৰ বিধৰ্মী পুৰুষসকলৰ সেৱা ঈশ্বৰ পুৰুষে কেতিয়াও গ্ৰহণ নকৰে দুৰ্যোধন দুঃশাসনৰ সেৱা ভগৱানৰ ল'বলগীয়া নাই কিন্তু পৰম পবিত্ৰ মনৰ বিদুৰৰ সেৱা ভগৱানে গ্ৰহণ কৰিছে তেওঁৰ পত্নী শোভাগাই দিয়া তেওঁৰ বাকলিকেইটাই ভগৱানৰ কাৰণে পৰম অমৃত আছে গতিকে ভক্তিত বাহ্যিকতাৰ কোনো কাৰণতে স্থান নাই ভক্তিত আভ্যন্তৰীণ আপোনাৰ মনৰ স্থিতি কি সেইকাৰণে আপুনি নিৰ্ণয় কৰিব নোৱাৰে আচলতে কোনজন ভকতে কি সেৱা কৰিছে আপুনি মই ইয়াক নিৰ্ণয় কৰিব নোৱাৰো আমাৰ সামৰ্থ্যৰ বাহিৰত সেইকাৰণে ভক্ত দেখিলেই ভক্তৰ প্ৰতি প্ৰণিপাত জনোৱাটো প্ৰত্যেকগৰাকী ভক্তৰে নিয়ম যে আপুনি কি কৰিছে কি কাৰণে সেইটো মোৰ বিচাৰ্য নহয় কিন্তু আপোনাক মই ভকত বুলিয়ে সেৱা কৰিছো যদি মোৰ এই সেৱা গ্ৰহণ কৰিব পৰাৰ সামৰ্থ্য আপোনাৰ আছে তো আপুনি গ্ৰহণ কৰিব যদি গ্ৰহণ কৰিব পৰা সামৰ্থ্য নাই তেতিয়াহ'লে তাৰ পৰিণাম আপুনি ভোগ কৰিব